মই সাংবাদিক সকলকো কওঁ আপোনালোকো বহুত উৎসাহিত নহব কাৰণ আপোনালোকৰ ঘৰৰ 3জন মানুহটো বিদেশী নহয়। কংগ্ৰেছৰ উত্থানত আমি শংকিত হৈছো, সেইকাৰণে আমাৰ মিটিঙত 10,000 মানুহ আহে আৰু তেওঁৰ মিটিঙত 200 মানুহ আহে। শংকিত হোৱাৰ এইটোৱে প্ৰমাণ নহয় জানো? গতিকে তেনেকুৱা শংকিত হৈ থকাইটো ভাল। যদি শংকিত হোৱাৰ কাৰণে মোৰ মিটিঙত 10,000 মানুহ আহে, তেওঁৰ মিটিঙত 200 মানুহ আহে, তেতিয়াহ'লে শংকিত হ'ব লাগে নে নাই? শংকিত এইটো হৈ থাকিব লাগে। গতিকে এইটো কি বেয়া কথাটো? এইটোতো একো বেয়া কথা নহয়। বাকী এটাই কথা মই ক'ব খোজো, যিয়ে সংসদত পাকিস্তানৰ গুণ গৰিমা গায়, যাৰ পৰিয়ালৰ 3জন মানুহ বিদেশী আৰু ক'ব গ'লে পৰিয়ালৰ আন 3জনৰ ধৰ্ম কি তাৰ বিষয়েও মানুহে নাজানে, তেনেকুৱা মানুহৰ পৰা মই নহয় আমি কোনেও শিক্ষা ল'ব নালাগে। মই সাংবাদিক সকলকো কওঁ আপোনালোকো বহুত উৎসাহিত নহব কাৰণ আপোনালোকৰ ঘৰৰ 3জন মানুহটো বিদেশী নহয়। গতিকে আপোনালোক কিয় ইমান উৎসাহিত হয়?